My dog's পেট বিষাই গৈছে ঐ ইমানকে হাঁহিবলগীয়া কি হলো আপুনি ভগৱানৰ ছোৱালী খুজিছে ভগৱানক চব খুজিব পাৰি বা এখন কম ডাঙৰ দোকান আছে নে মানে কোনোবাই ছোৱালী খুজিছে কোনোবাই ল'ৰা খুজিছে কোনোবাই কেঁচুৱা খুজিছে টকা পইচা যোনে যি খুজিছে ভগৱানেতো চব দোকানৰ পৰা দি দিছে এইখন বহুত ডাঙৰ দোকান চব পায় চব পায় খালি এখন দোকান অকল দুখনহে খুলিছে আৰু মানে মানুহৰ যেতিয়া দুখ হৈছে তেতিয়াহে ভগৱানৰ বস্তু বিচাৰিছে ভগৱানৰ ওচৰলৈ গৈছে মানুহৰ যেতিয়া সুখ হৈছে তেতিয়াতো ভগৱানৰ কথা নাহিছে নিজে কষ্টকে পোৱা বুলিহে কৈছে এই কথাটো কিন্তু জেগাত দিলি ধুনীয়া কথা কলি কিছুমান কথা ভাবি থাকো পাইছা না আচ্ছা বা আজি বহুত ধুনীয়া লাগিছে আজি ৰঙা চোলা পিন্ধিছো আজি কিয় ৰঙা চোলা পিন্ধিছে আজি যে ভেলেণ্টাইন ডেৰ দিনা ছোৱালীবিলাকে ৰঙা চোলা পিন্ধিলে ভাবিব যে এইজন ল'ৰা গাৰ্লফ্ৰেণ্ড নাই মা ডগছ ভেলভেলা দি যদি ৰঙা চোলা পিন্ধি ছোৱালী পাই যায় পইচা বেছি ভাত দিব নালাগে পাই এই নেক্সট ডে ৰঙা চোলা পিন্ধিবি দৰকাৰকে গম পাই কৈছে পাই যাওক বাচ্চাৰে ছোৱালী পাই গৈছে দুজনী পাইছে বাচ্চাটা ক'লে দুজনী ছোৱালী দিছা আমাৰ ভাগত এজনীও নপৰিছে এজনী মই ৰঞ্জা বাচ্চাটা আপুনি লওক এজনী ইজনী মোক দিয়ক এই মূৰ্খটো মানে কাবই এজনী মোক লাগিব এজা Zimbada Sama dukani hai Sama dukan hai আসলজন আন্দোলনকাৰী এইজনৰ আকৌ কি আপোনাৰ পিটনটো কিন্তু মোক আপুনি দিব নালাগিছিলে চা মই বুলিহে ধৈছো আপন হোৱাহেঁতেন যে আপোনাৰ উল্টাই পিটিলেহেঁতেন চা মনলৈ মোৰ চিন্তা এটা নহা হৈছে জানিছে নালাগে তোৰ সেই উদং ব্ৰেইনডালে চিন্তা কৰিব হৰা খাটনিয়াৰ ইনফৰমেশ্যন পুৰা পাই গৈছো কিহৰ এই কৰোনা ভাইৰাছৰ কি কওকচোন নাকেৰে পানী ওলায় গলাটো শুকাই যায় মাজে মাজে কাহ হয় মাজে মাজে জ্বৰো উঠে বন্ধ কৰকচোন হৰি আপুনি আপোনাৰ আন্দোলন বন্ধ কৰক মই কোনো কাৰণত মোৰ দোকান বন্ধ নকৰোঁ মাতটো ফাটি গৈছেগে তুমি তোমাৰ আন্দোলন বন্ধ কৰা নহলে মই কিন্তু তোমাক এৰেষ্ট কৰি দিম আপোনাৰ আন্দোলন বন্ধ কৰক নহলে মই গুলিয়াই দিম কিন্তু এইডাল কমডাল বন্দুক নে আন্দোলনকাৰী দৌৰ মাৰিলে গৈছো ৰ'ব কি হৈছে মোক পালে পাইছে কে পাইছে মোক আছা পইচা মোক পালে কে পাইছে পইচা খাটনিয়াৰ কি হৈছেনো
মোক পালে বুজিছে এ কিহে পাইছে সেইটো সোধকচোন অ কিহে পাইছে অজানিতে যদি কেতিয়াবা দুটা টান কথাও কৈছিলো নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব সন্তান বুলি নকবা হে আৰু তুমি কিবা মোৰ সন্তান নেকি ভাই বুলি ক্ষমা কৰি দিলেও হ'ব অ হ'ব বাৰু কিন্তু যাবা কলো কৰোণা ভাইৰাছে পাইছে যেনহে লাগিছে কি মই চাগে এই পৃথিৱীত বেছি দিনৰ আলহী নহয় আৰু ঐ চা আপুনি তাৰমানে ফিনিছ এক প্ৰকাৰ আৰু বৰ ভাল মানুহ আছিলে আকৌ পাই আপুনি চিন্তা নকৰিব চা আপোনালোকৰ মই আছো মই ফিনিছ হোৱাৰ পাছত তই থাকি কি কৰিবি জপতীয়া দি দিয়ক ইয়াক এটা কেইটামানে ক'লা ল'ৰা এই তই তাই যে লুঙিখন পিন্ধিছ এই লুঙিখনৰ আকৌ অপকাৰিতা দুটা গুণ আছে মানে দুটা দুটা মালিক আছে কি দুটা মালিক আছে আপুনি যে কৈছে ওপৰ চাৰিটা অপৰ চাৰিটা চাৰিটা নহয় উপকাৰিতা অপকাৰিতা মানে ভাল বেয়া দুটা গুণ দুটা গুণ আছে অ কওকচোন বুজাই এইকেইটা কথা এষাৰ মন কৰিবি দেই এতিয়া আমাৰ হ'ল ছিজন দুটা অ দুটাই আছে কি ছিজন ক চিজন এটা চিজন এটা আন চিজন ইনচে মিলিয়ে এতিয়া আমাৰ ছিজন দুটা ন এটা ছিজন আৰু এটা আন ছিজন কথা পাতি ইয়াৰ লগত ভাল লাগে যা যোৱাটো এইটো ভালটো বুজাই দিয়কচোন ভালটো হ'লে লুঙিখন পিন্ধি যদি তই বিল্ডিং এটা ওপৰৰ পৰা জাপ মাৰি দিয় তই কিন্তু নমৰ নুমুৰিছো অ নমৰ মানে বতাহ সোমাই এই লুঙিখনে পেৰাচুটৰ কাম কৰি তই ওপৰত এনেকে উৰি থাকিব পাৰিবি সঁচা সঁচা মই চেষ্টা কৰি আহোঁ ৰ সম্পূৰ্ণ কথাটো শুনি যা এতিয়া বেয়াটো বুজাই দিয়কচোন এই লুঙিখন পিন্ধি ঠাণ্ডা দিনত ঘূৰিলে সেই একেজাক বতাহে যেতিয়া সোমাব তেতিয়া ঠাই ঠাই ঠাণ্ডা ঠাই ঠাই বৰফ মাই ডগ মানে গৰমত অঙঠা ঠাণ্ডাত বৰফ অ এটা বুজি পাই গৈছে আচ্ছা এতিয়া ৰ অ খাদ্যটো শুনি যা খাদ্য আকৌ মিলাই খাব লাগিব নহয় লুঙিৰ লগত অ মানে ভাত তৰকাৰী চব্জি চব নীলা নীলা খাব লাগিছে ঠাঁচকে ধুব নীলা খাব নালাগে মানে তই জলকীয়া খাব লাগিব শুকান জলকীয়া মুড়ি খাব লাগিব এইবিলাক খাব লাগে অ তেতিয়া ড্ৰেছটো পিন্ধা অৰ্থটো থাকিব মানে সেইবিলাক খাদ্য যদি মই খাইছো তেতিয়া লুঙি পিন্ধিছো যদি পিন্ধিছো মই নিপিন্ধিছো যদি পিন্ধিছো আৰু তই এনে কি বুজাইছ নাই মই বুজি পোৱা নাই কিন্তু যি বুজাইছ ঠিকেই বুজাইছ খাদ্যটো শুকান জলকীয়া মুড়িহে খাব লাগিছে আৰু এই কিকেটা কেলে ইমান অভাৰ এক্টিং কৰিছে নেচাৰেল হৈছে নে নাই একো নেচাৰেল হোৱা নাই আৰু আপোনাৰ গাত একো ভাইৰাছ সোমোৱা নাই মই কলো মোৰ এনেকুৱা লাগিছে মোৰ গাত যেন লক্ষণবোৰে দেখা দিছে ওচা মানুহটো ফিট হৈ থাকিব পৰা নাই একো নাই হোৱা বুলি কৈছো নে নাই হে হৈছে দুচি তুমি চাবা চাওঁ তাৰ চকুবোৰ দক চোৱা ইমান ভুম্বুলা আঙুলিডাল নাকৰ ফুটাই দি সোমোৱাই দিছো ই চাপ মই এটা আঙুলিছো ইউজে কৰা নাই চা দে সেইডাল ভৰাই ফুটা ফালি পেলা ঐ কিকেটা মই যামগে চাগে আৰু মই যামগে আৰু তহঁতে মোক ক্ষমা কৰি দে ক্ষমা কৰি দিব চা মোক দাইদেউ নধৰিবি হত নধৰে চা হয় খালি মাজে মাজে মনত পেলাবি পেলাইব বছৰেকীয়া শ্ৰাদ্ধটো সময়মতে পাতিবি পাতিব চা পাৰিলে ভোজ ভাত এটা দিবি খাম পুতৰটো ডিম হ'ব নহয় এইটো খাম আৰু চা মহাভোজত কিন্তু আমি লোকেল মাছেই ইউজ কৰিম চালানী ইউজে নকওঁ একদম পুহি উগাই আহে অ কিকেটা পানী গিলাচ আনি দিও খাব মণিক খাম হা মণিক চাম কি চাবি অ তাই মন নকৰিলেও ভাল ল'ৰা এটা পালে তাইক বিয়া দি দিবি ঐ চা তাতকে মই আঁকি তই ঘৰ পাই ঘৰতে থাকিব ঐ তই নমিনি ঐ কিকেটা তই মোৰ নমিনি কিকেটা একো নাই হোৱা এই গুড মৰ্ণিং খনৰ কাষৰ যে কম্পিউটাৰ দোকানখন অ। তাতে মোৰ ড্ৰেছৰ পাছপৰ্ট ফটো আছে অ তাক কবি সি এনালাইচিছ কৰি দিব এনলাৰ্জ ডাঙৰ অ এখন কোট লগা বন্ধাই লবি ঐ চা ফটো কিন্তু আমি প্লাষ্টিকৰ মালাহে ইউজ কৰিম তেতিয়া বহুত দিন যাব একে ঠাচকে দিম একদম মাৰ ইয়াক এইফালে চাওক ঐ, আপোনাৰ একো হোৱা নাই আহ, কিন্তু মোৰ লক্ষণবোৰ দেখা দিয়া যেন কিয় লাগিছে ৰাম ৰাতিপুৱাৰ পৰা সেইখিনি কথাকে শুনি আছে সেইখিনি কথাকে পাতি আছে সেইটো কাৰণে গাটো এনেকুৱা লাগিছে আহ। আৰু শুনক আমি এনেকুৱা কিছুমান কাম কৰিব নালাগিব যাতে আমাৰ গাত সেই ভাইৰাছটো নোসোমায় কেনেকুৱা কাম অন্তত কেইদিনমানলৈকে আমি আইচক্ৰীম কল্ড ড্ৰিংক মিল্ক শ্বেক প্ৰিজাৰ্ভ কৰা খাদ্য এইবোৰ খাব নালাগিব 48 ঘণ্টা পুৰণি গাখীৰৰ পৰা বনোৱা মিঠাই খাব নালাগিব আৰু কেইদিনমান মাস্ক ইউজ কৰিব লাগিব তেতিয়া আমি বাচি যাম বাচি যাব এ মজা তাৰমানে মোৰ গাত ভাইৰাছ সোমোৱা নাই মই কৈছো না 100% সোমাইছে এ নাই সোমোৱা অ তেতিয়াহ'লে কথা কৈ এনেই মাছৰ বুজ পালেগে দেখিব নোৱাৰ যে মোক ননচেন্স উফ ৰাম হ'ব দিয়ক কেকেটা এতিয়া কামত লাগক না আচ্ছা হেৰি তই কোনখন মেডিকেল কলেজৰ পৰা পাছ আউট লাষ্টলি ডিব্ৰুগড় নে কি ন নহয় ভাল কথা কলো যে হজম নহল ন ঠাট্টা কৰিব জানে খালি
কি ক'লে বুজি পালি নহয় বুজি পালো চা ইমান চাইজৰ মাছ এডাল আনি পোৱা মুখত মাৰি দিম আৰু মাস্ক মাছ মাস্ক মাছ ফিছ ফিছ মই নাজান মুই আছিস নাই শুকনা জলকীয়া হিৰো নাই একো নাছিস কেইবাৰ ক'ব লাগে নাই বুলি মা দছ মই এতিয়া কি খামো এই ভাত এগাল দিও তাকে খা ৰ এতিয়া মই ভাত চাত খাব নোৱাৰো মই নকলি যা মই কাপোৰৰ লগত মিলাই মিলাই খাদ্য খাব লাগিব পাগলটো এইটো ভাত খালে খা নহলে একো নাই যা একে ভাত খালেহে মানুহ জীয়াই থাকিব পাৰিছে এনেই হলে ভাত চৰিয়া দেখিলে একে পগলাৰ দৰে খাবলৈ আহে আজি আকৌ ভাত নাখায় মুনন চাচাটো এইটো আচ্ছা বাচ্চাটা মই কথা এটা আৰম্ভ কৰিম হা কিবা এটা চাই থকাৰ সময়ত কিয় অশান্তি কৰ এটা কথা সুধিম তাৰপিছত মই যামগে চাগে আৰু ঘৰলৈ যাব লাগিব টোপনি যাম সেইটো কথা কৈছো দে খোট আচ্ছা কেকে চা মনিব কলে গৈছে ক'লোৱে দেখোন এই মণিৰ বান্ধৱী এজনৰ ঘৰত ভাত খাবলৈ মাতিছে ভাত খাবলৈ মাতিছে তেতিয়াহ'লে চাহ খাই আহিব নে ভাত খাই আহিব ভাত খাবলৈ মাতিলে ভাত খাই আহিব আচ্ছা তাৰপিছত মই সুধিছো মনে মনে ৰাখচোন চাওক চাওক মই বোলে পাগল নহয় বাচ্চাদা আপুনি ভাত কেতিয়া খাইছে খাই আহিছে লিভাৰডালে আকৌ এলাৰ্মে দিছে কিনো বকাই থাকা আপুনি ভাত কেতিয়া খাইছে কিবা এটা চাইছো মনে মনে ৰাখচোন ভাত খোৱাৰ সময়টো কৈ দিয়কচোন মোৰ তেতিয়া ধৈৰ্য ধৰি ভাল লাগিছে তই মনে মনে থাকিবি নে তেতিয়া চোৱাত শান্তি নিদিয়ে মানে ইছাম নাকত দিবলৈও ভাত কেইটামান নাছে আমি যে বাচন ধুলেও কেইটামান ভাত থাকিয়ে যায় এজনী ইমান অককীয়াকে ঘঁহিছে এজনী এইবিলাক তই পেলালি কিয় পাছৰত একো নাছে কিয় মই কৈছো তই এইবিলাক পেলালি কিয় মই কৈছো পেটে আজি ভাত বিচাৰি নাপাইছে কিয় ভাত মই কেতিয়াবা খালো ভাত মই কেতিয়াবা খালো কেতিয়াবা খাইছে সেই কথাটো মোৰ 10 মিনিট আগত ক'ব নোৱাৰিছে যদি 10 মিনিট আগত কৈছে যদি মই দোকানত বনাব নোৱাৰিছো ক'ৰবাত মেমেজ কৰি খাইছো একদম পেটৰ পৰা হাও দিছো জীৱনত পেচাই হুইচেল নামাৰিছে আৰু যোনদিনাখন হুইচেল মাৰিছে হুইচেল মাৰ আগত গেছ শেষ হৈ গৈছে হে ঈশ্বৰ তুমি বিচাৰ কৰিছা মই কৈছো বাচ্চাদা বাচ্চাদা ধমকিটো ইমান কাহ হৈছে নে বেহুচ হৈ গৈছে বাচ্চাদা